এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আমাৰ গ্ৰামাৰ 0 to 100 বেটছৰ যিখিনি ষ্টুডেণ্টছ আছিল আপোনালোকে গমেই পাই ইয়াৰ আগতে আমি প্ৰেপজিশ্যন পঢ়ি আছিলো আৰু দুটা পাৰ্ট আমাৰ অলৰেডি পঢ়া হৈ গৈছে আজি আমি পঢ়িবলৈ ওলাইছো পাৰ্ট 3 আৰু ইয়াতে আমি পঢ়িম প্ৰেপজিশ্যন অফ ডিৰেকশ্যন ইয়াৰ আগতে আমি প্ৰেপজিশ্যন অফ টাইম প্ৰেপজিশ্যন অফ প্লেচ আমি পঢ়িলো আজি প্ৰেপজিশ্যন অফ ডিৰেকশ্যন পঢ়িম আৰু এইখিনি অকনমান বেলেগ হয় কেনেকে বেলেগ কি বেলেগ আমি গোটেইখিনি পঢ়ি থাকোতে ডিছকাছ কৰি গৈ থাকিম গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই গুণপাঠ সায়েন্সৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি প্ৰেপজিশ্যন পাৰ্ট 3 আজি পঢ়িবলৈ ওলাইছো ফ্ৰম বেসিক্স পাৰ্ট 3 টোত থাকিব আপোনালোকৰ মূলত প্ৰেপজিশ্যন অফ ডিৰেকশ্যন ঠিক আছে চাও আহকচোন প্ৰেপজিশ্যন অফ ডিৰেকশ্যন কি হয় ইয়াতে আমি ৰুলছ আৰু এক্সাম্পলছ দুইটা বস্তু পঢ়িম প্ৰথম যেটো প্ৰেপজিশ্যন অফ ডিৰেকশ্যন আমি পাইছো হেতু হৈছে টু প্ৰথম যেটো প্ৰেপজিশ্যন আমি পাইছো হেতু হৈছে টু টু মানে অসমীয়াত কি হয় অসমীয়াত প্ৰতি কাৰোবালৈ এনেকে কলে বা কোনোবা জাগালৈ এই গোটেইখিনি কি হয় টু বুজায় অসমীয়াত কি কৰো আমি লৈ বা প্ৰতি বুজাও টুৰে হয়নে সো লৈ বুলি কলেও কি হয় টু অমুক টু তমুক আৰু প্ৰতি বুলি কলেও টু লিখি পেলাই ওপৰত তলত নামটো লিখি দিয়া যায় সো ইয়াতে কি এটোৱে কি দেখুৱাই shows movement towards a specific destination এটা স্পেচিফিক লক্ষ্যস্থান থাকিব নিৰ্দিষ্ট জেগা থাকিব সেই জেগাটোলে কোৱা মুভমেন্ট বুজায় টু বুলি কলে আমি গম পাম যে এটা নিৰ্দিষ্ট জেগালৈ যাব ঠিক আছে she is going to the market কলে যাব সেই দোকানখনলৈ যাব তাৰ বাহিৰত বেলেগ কতো জেগাত নাযায় এতিয়া নিৰ্দিষ্ট এটা জেগালৈ যাব ক'ৰ পৰা গৈছে আমি নাজানো কিন্তু ক'লৈ গৈছে আমি সেইটো জানো he walked to the door হয়তো ভিতৰৰ পৰাও যাব পাৰে বাহিৰৰ পৰাও যাব পাৰে ক'ৰ পৰা আহিছে আমি নাজানো কিন্তু দৰজাখনৰ ফালে গৈছে তাৰ মানে আমি জানো যে যোৱা মানুহজনৰ ডেষ্টিনেশ্যনটো ক'লে ৰাইট বা চিঠি এখন ডেলিভাৰ কৰোতে ক'ৰ পৰা আহিছে গম নাই পোৱা হয়তো কিন্তু ক'লে যাব কোনটো ডেষ্টিনেশ্যনত যাব গম পাইছো সেই কাৰণে এটো কি হয় এটুত ডেষ্টিনেশ্যন বুজায় টুটোৱে যেনে send this letter to my friend মই ক'ৰ পৰা পঠিয়াইছো উল্লেখ কৰা হোৱা নাই কিন্তু ক'লে যাব চিঠিখন মোৰ বন্ধুজনৰ ওচৰলৈ যাব মোৰ বন্ধুজনৰ এড্ৰেছলৈ যাব গতিকে টুটোৱে কি কৰে টুটোৱে সেই জেগাটো বুজায় যিটো জেগালৈ কিবা এটা কি যাব বাৰ্তা এটা যাব মানুহ এজন যাব পাৰে হয়নে তেনেকুৱা সেই জেগাটো বুজায় সো টুটোৰ কাম হৈছে এইটো নেক্সট প্ৰিপজিশ্যন আহিব ইনটু ইনটু মানে কি ইনটুত ইন আৰু টু দুইটা আছে নহয় জানো সো ইন আৰু টু দুইটা যদি থাকে তেতিয়া কি হ'ব দুটাৰ কাম কৰিব ইন মানে হৈছে ভিতৰ আৰু টু মানে হৈছে কোনোবা এটা বস্তুৰ প্ৰতি সো ইনটু মানে হৈছে ভিতৰলৈকে কোনোবা এটা বক্সৰ বা কোনোবা এটা এনেকুৱা জেগা যিটো জেগা ক্লোজ হয় ক্লোজ হৈ থকা জেগাটোৰ ভিতৰলৈকে আমি সোমাইছো ৰাইট এটোৱে কি বুজায় shows movement from outside to inside something কোনোবা এটা বস্তু কিবা এটাৰ বাহিৰত আছে সাপোজ মই ৰুমটোৰ বাহিৰত আছিলো ক্লাছৰুমটোৰ বাহিৰত আছিলো এতিয়া কি কৰিছো ক্লাছৰুমটোৰ ভিতৰলৈ সোমাই আহিছো যদি বাহিৰৰ পৰা ভিতৰলৈ ইনৱাৰ্ড জাৰ্নি এটা হৈছে হেতু ইনটু বুজাব পাৰে যেনে the cat jumped into the box মানে আমি গম পাইছো ইনটু বুলি কোৱা মাত্ৰকে আমি গম পাইছো যে মেকুৰীটো ক'ত আছিল বক্সটোৰ বাহিৰত আছিল এতিয়া into the box মানে জপিয়াই পেলাই বক্সটোৰ ভিতৰলৈ সোমাইছেগৈ he walked into the room তাৰ মানে আমি গম পালো যে তেওঁ ক'ত আছিলে ৰুমটোৰ বাহিৰত আছিলে এতিয়া ইনটু বুলি কোৱা মাত্ৰকে আহি কৰবাৰ পৰা ৰুমটোৰ ভিতৰলৈ সোমাইছে ঠিক আছে water is flowing into the tank তাৰ মানে পানী ক'লে আহি আছে টেংকটোৰ ভিতৰলৈ আহি আছে ঠিক আছে গতিকে আমি গম পালো যে টুটোৱে যেনেকে কোনোবা এটা নিৰ্দিষ্ট জেগালৈ বুজায় ইনটুটোৱে কোনোবা বাহিৰৰ জেগা এটাৰ পৰা এটা কোনোবা বস্তু এটাৰ ভিতৰলৈ কোনোবা এটা সাৰফেসৰ বা কিবা এটা পাত্ৰৰ হ'ব পাৰে বা কিবা এটা ৰুমৰ হ'ব পাৰে সেই কোনোবা এটা জেগাৰ ভিতৰলৈ যোৱা বুজায় টিপ এটা দিছে আমাক হেতু হল ইউজ ইনটু when there is a change of কি পজিশন যেনে আউটসাইডৰ পৰা ইনসাইডলৈ যেতিয়া আহে চেঞ্জ অফ পজিশন হয় তেতিয়াহে আমাক ইনটু ইউজ কৰিব দিছে ঠিক আছে ইনটু মানে হৈছে ভিতৰলৈ আহা ভিতৰলৈ ঠিক আছে ভিতৰলৈ বুলি লিখি দিছো so that বুজি পোৱাত সহায় হয় ইয়াৰ পিছত নেক্সট কি প্ৰিপজিশন আছে নেক্সট আছে onto onto মানে হৈছে ওপৰলৈ ইনটু যেনেকে ভিতৰলৈ আছিল onto হলে তেনেকে কি হ'ব ওপৰলৈ হ'ব ঠিক আছে এটোৱে কি শো কৰে shows movement towards a surface মানে হৈছে পৃষ্ঠ ঠিক আছে সাপোজ ইয়াতে এখন টেবুল এখন আছে টেবুলখনৰ ওপৰৰ সাইডটো কি হ'ব টেবুলখনৰ পৃষ্ঠ হ'ব ঠিক আছে
এই টেবুলখনৰ ওপৰৰ যিটো চাইড এইটো হৈছে পৃষ্ঠ। তো বাহিৰৰ পৰা যদি ইয়ালে আহে বা তলৰ পৰা ইয়াৰে ওপৰলৈ যায়, কাষৰ পৰা ইয়াৰে ওপৰলৈ যায়, তেতিয়াহ'লে কি হ'ব? অনটো হ'ব। shows movement towards a surface. যেনে example, they threw her bag onto the bed. যে সিহঁতে তাইৰ বেগখন কলৈ দলিয়াই দিলে? বিছনাখনৰ ওপৰলৈ দলিয়াই দিলে। The boy climbed onto the wall. যে ল'ৰাজন ক'ত গ'ল? যে ৱালখনৰ ওপৰলৈ উঠিল সি। onto the wall. ঠিক আছে? So onটোৱে কি বুজায়? onটোৱে moving on top of something. কোনোবা এটা বস্তুৰ ওপৰত গৈ উঠাটো বুজায় onটোৱে। ঠিক আছে? So onto, into একেটা কি হয়? preposition of direction হয়। ইয়াৰে বাহিৰেও আৰু কিছু preposition of direction আছে যিখিনি আমি এতিয়া চাই যাম। ঠিক আছে? নেক্সট আছে out of. out of মানে কোনোবা এটা বস্তুৰ বাহিৰলে, movement from inside to outside. যদি ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা যায়, সেইটোকে out of টো ব্যৱহাৰ কৰা হয়। যেনে he ran out of the room. এতিয়া run out of টোৰ আৰু এটা আকৌ মিনিং আছে। run out of টো এটা phrasal verb হয়। run out of টো এটা phrasal verb হয়। run out of মানে কোনোবা এটা বস্তুৰ ষ্টক শেষ হৈ যোৱা, যিমান জমা আছিল চব শেষ হৈ যোৱা। মানে he ran out of the room বুলি ক'লে, নকৈ যদি he ran out of money বুলি কয়, তেতিয়াহ'লে কি বুজাব? তাৰ হাতত পইচা শেষ, যিমান পইচা আছিল চব খৰচ হৈ গ'ল। এতিয়া he ran out of the room বুলি কৈছে, that means সি ৰুমটোৰ পৰা বাহিৰলৈ ওলাই পেলাই দৌৰিলে। The bird flew out of the cage, তাৰ মানে চৰাইটো কি হ'ল? কেজটোৰ বাহিৰলৈ ওলাই উৰি গ'ল। ঠিক আছে? কেজটোৰ বাহিৰলৈ যিটো সজা আছিল, সজাটোৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। চ' আউট বুলি ক'লে, আউট অফ বুলি ক'লে কি বুজায়? মষ্টলি এইটোৱে বুজায়। বাহিৰলৈ। ঠিক আছে? চ' আৰু এটা preposition of direction আমি পাই গ'লো। এতিয়া নেক্সট এটা ইম্পৰ্টেণ্ট আছে, এইটো হ'ল অফ। অফ মানে কি? অফ মানে আমি এনেই বন্ধ পাইছো। অফ মানে হৈছে কোনোবা এটা বস্তুৰ পৰা কাষৰীয়া হৈ যোৱা, কোনোবা এটা বস্তুৰ পৰা ফালৰি কাটি যোৱা। মুভ এৱে, মুভমেণ্ট এৱে ফ্ৰম এ চাৰ্ফেচ। তাৰমানে যিটোৱে অন বুজায়, অন মানে কি? গেট অন দ্য বাছ বুলি যদি কয়, তাৰ মানে হৈছে, মই এটা চাইডত লিখি দিছো, গেট অন বুলি যে আমি কওঁ, গেট অন মানে কিবা এটা বস্তুত উঠা। চাপোজ বাছ এখনত উঠা, তাৰে অপজিটটো কি হয়? গেট অফ। ঠিক আছে? এতিয়া গেট অফটোৰ নিচিনাকে কি হয়? মুভমেণ্ট এৱে ফ্ৰম এ চাৰ্ফেচ। দ্য কাপ ফেল অফ দ্য টেবুল, তাৰমানে টেবুলখনৰ পৰা দূৰলৈ পৰি গ'ল, টেবুলখনৰ পৰা তললৈ পৰি গ'ল। ঠিক আছে? হি জাম্পড অফ দ্য বাছ, তাৰমানে বাছখনৰ পৰা সি জঁপিয়াই দিলে, বাছখনৰ পৰা দূৰলৈ জঁপিয়াই দিলে। তাৰমানে ফ্ৰম নহয়, কি অফ বুজাইছে। অফ মানে সেই জেগাটোৰ পৰা দূৰলৈ গুচি যোৱা, এটা নিৰ্দিষ্ট জেগাৰ পৰা কি দূৰলৈ যোৱা বা আঁতৰি যোৱা। বুজি পাইছে? সেইটোৱে। চ' অফটোৱে এনেকুৱা বুজায়। তাৰপিছত কি আহিব? তাৰপিছত আহিব অনটো ভাৰ্চেছ অন। অনটো আৰু অনৰ মাজত ডিফাৰেন্সটো কি? অনটো হৈছে অনে পজিশ্যন বুজায় আৰু অনটোৱে মুভমেণ্ট বুজায়। ঠিক আছে? অন বুলি ক'লে আমি কি বুজি পাওঁ? অন বুলি ক'লে বুজি পাওঁ যে কিবা এটা বস্তু কিবাৰ ওপৰত আছে, চাৰ্ফেচটোত লাগি আছে। অনটো বুলি ক'লে সেই জেগাখিনিতে আছে, বাট বাহিৰৰ পৰা তালৈ আহিছে তাৰমানে। বুজি পাইছে? সেইটোৱে। চ' অন বুলি ক'লে পজিশ্যন বুজায়, অনটো বুলি ক'লে মুভমেণ্ট বুজায়। অন মানে আগৰ পৰাই ওপৰতে থকা, অনটো মানে পিছত তাৰ পৰা বেলেগ এটা জেগাৰ পৰা ওপৰলৈ অহা। যেনে এক্সাম্পল এটা দিছে, দ্য বুক ইজ অন দ্য টেবুল, তাৰমানে পজিশ্যন বুজাইছে, কিতাপখন ক'ত আছে? টেবুলৰ ওপৰত আছে। শ্বি প্লেচ দ্য বুক অন টু দ্য টেবুল, তাৰমানে আগতে টেবুলৰ ওপৰত নাছিল, তাই কি কৰি দিলে? টেবুলৰ ওপৰলৈ ৰাখি দিলে কিতাপখন, টেবুলৰ ওপৰলৈ দি দিলে বা টেবুলৰ ওপৰত ৰাখি দিলে। চ' কিতাপখন বেলেগ এটা জেগাৰ পৰা টেবুলখনৰ ওপৰলৈ আহিল নে নাই? চ' এইটোৱে মুভমেণ্ট বুজাইছে। আকৌ তাৰে আগতে কি কৰা হোৱা নাছিল, আমাক সেইটো কথা মেনশ্যন কৰি দিয়া হোৱা নাছিল। তাৰে আগত আমাক যে সেইটোৱে বুজোৱা হৈছে যে কি কৰা আছে? টেবুলখনৰ ওপৰত কিতাপখন থোৱা আছে বা টেবুলখনৰ ওপৰত কিতাপখন আছে, জাষ্ট এইটোৱে বুজোৱা হৈছে। ঠিক আছে? চ' অনটো আৰু অনৰ মাজৰ এইখিনি আছে ডিফাৰেন্স। এইটো বস্তুত আপোনালোক কনফিউজ নহব। এইবাৰ আমি আহিছো এক্ৰছৰ ফালে। এক্ৰছ মানে কি? এক্ৰছ মানে মুভমেণ্ট ফ্ৰম ওৱান চাইড টু আদাৰ, তাৰ মানে ক্ৰছ কৰি যোৱা। এক্ৰছটোত কি আছে? এক্ৰছটোত there is a কি? ক্ৰছ। চ' যেতিয়া ক্ৰছ কৰি যায়, তেতিয়া সেইটো এক্ৰছ বুলি কয়। চাপোজ এইটো এটা ৰাস্তা, এইটো চাপোজ হাইৱে। ঠিক আছে? আমি জেব্ৰা ক্ৰচিং থাকিলে এনেকে যাওঁ, নহয় জানো? জেব্ৰা ক্ৰচিং দিয়া আছে, মানুহ এটা ইফালেদি খোজকাঢ়ি গৈছে,
চ' ইফালে যেতিয়া খোজকাঢ়ি যাব এইটো এক্ৰছ হ'ব। তাৰমানে এই বস্তুটো কি কৰিছে, পথালিকে পাৰ কৰিছে। চ' she swam across the river, তাৰমানে নদীখন সাঁতুৰি পাৰ হৈছে, ইপাৰৰ পৰা সিপাৰলৈ গৈছে। They ran across the field, তাৰমানে ফিল্ডখন যেনেকুৱা আছিল এনেকে দৌৰি পাৰ হৈ গৈছে। ঠিক আছে? চ' মুভমেণ্ট ফ্ৰম ওৱান চাইড টু দি আদাৰ, এটা চাইডৰ পৰা আন এটা চাইড গৈ পাব লাগিব, পাৰ হ'ব লাগিব, তেতিয়াহে আমি across বুলি ক'ব পাৰিম। বুজি পাইছে? across তেতিয়াহে ক'ব পাৰিম যেতিয়া এটা চাইডৰ পৰা গৈ আন এটা চাইড পাব। সেইটোৱে। across মানে একচুৱেলি ইপাৰৰ পৰা সিপাৰলৈ। ঠিক আছে? এতিয়া বুজিবলৈ অলপ সহজ হৈছে। ইয়াৰে নিচিনা আৰু কি আছে প্ৰিপজিচন অফ ডিৰেকশ্যন চাওঁ আমি along। along মানে পোনে পোনে দীঘলীয়াকৈ একেলগে যোৱা, মুভমেণ্ট ইন এ লাইন অফেন ফলোৱিং চামথিং। এতিয়া এই যে ৰাস্তাটোৰ কথা মই কৈছিলো, এনেকে যোৱা ৰাস্তাটো, ঠিক আছে, হাইৱে বুলি যে কৈছিলো, যেতিয়া আমি এনেকে ক্ৰছ কৰি যাওঁ তেতিয়া কয় এক্ৰছ, কিন্তু ৰাস্তাটো যেনেকে আছে তেনেকে যদি মানুহজন এনেকে 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 গতি কৰে এইটো হ'ব কি along। ঠিক আছে, along হ'ব। চাপ'জ এখন এনেকে ৱাল এখন আছিলে, ইয়াতে ৱাল এখন দিয়া আছে চাপ'জ, ৱালৰ ওপৰে ওপৰে লতা এডাল এনেকে এনেকে বগাই গৈছে। ঠিক আছে, তেতিয়া কি হ'ব, এই লতাডাল কেনেকে গৈছে, along the wall গৈছে। বুজি পাইছে? তাৰমানে ৱালখন এনেকে দীঘলীয়াকে আছে, along the wall গৈছে। যদি এনেকে পাৰ কৰি যায় তেতিয়া এক্ৰছ হ'ব। ঠিক আছে, এনেকে পাৰ কৰি গ'লে এক্ৰছ হ'ব, বা এনেকে চেৰাই গৈছে এক্ৰছ হ'ব। এতিয়া এক্সাম্পলছ দুটামান চাব। হি ৱাক এলং দ্য ৰোড, তাৰমানে সি ৰাস্তাটো যেনেকে আছিল এনেকে ৰাস্তাটো আছিল, সি পোনে পোনে এনেকে খোজকাঢ়ি পেলাই গৈছে। ঠিক আছে, এনেকে খোজকাঢ়ি পেলাই গৈছে, সি পাৰ নাই হোৱা। উই ড্ৰভ এলং দ্য কষ্ট, তাৰমানে যিখিনি কষ্ট আছিল তাতে আমি তেনেকে ড্ৰাইভ কৰি গলো, আমি সিফালেৰে পোনে পোনে গলো। ঠিক আছে, এইটোৱে বুজাই। এতিয়া আৰু কোনফালে যাব পাৰো, আৰু কি আছে আমি চাই লওঁ আহক। অভাৰ, অভাৰ মানেও কি বুজাই, ওপৰতে বুজাই, কেতিয়াবা মুভমেন্ট বুজাই, মুভমেন্ট এবাভ চামথিং উইদাউট টাচিং। এতিয়া মুভমেন্ট যেতিয়া টাচ নকৰাকে মুভমেন্ট হয় সেইটোকো আমি অভাৰ বুলি ক'ব পাৰো। আদাৰৱাইজ অভাৰ মানে ওপৰতো হয়, কিন্তু মুভমেন্ট এটা হৈছে যিটো টাচ নকৰাকে হৈছে, যেনে দ্য প্লেন ফ্লিউ অভাৰ দ্য চিটি, তাৰমানে প্লেনখন কোনফালেৰে উৰিছিল, চহৰখনৰ ওপৰেৰে উৰিছিল, কিন্তু চহৰখনত ক'তো বিল্ডিঙত টাচ হৈ যোৱা নাই, ওপৰেৰে গৈছে, নিলগেৰে গৈছে। হি জাম্প অভাৰ দ্য ফেন্স, তাৰমানে সি ফেন্স বা সেই যিখিনি বেৰ দিয়া আছিল, বেৰখন বা বাউণ্ডেৰী ৱালৰ ওপৰত যিটো দিয়া থাকে সেইটো ফেন্স বুলি কয়, তাৰে ওপৰেৰে সি জাপ দিলে, তাতে নলগাকৈ। চ' উইদাউট টাচিং যদি কোনোবা এটা বস্তুৰ ওপৰেৰে মুভমেন্ট হয় তেতিয়াহ'লে এইটো অভাৰ হ'ব পাৰে। কোনফালে হৈছে মেটাৰ নকৰে, তাৰমানে ৱালখন এনেকে দিয়া আছিল, সি জাপ মাৰি ইফালে গ'ল নে ইয়াৰ পৰা তালৈ গ'ল, মেটাৰ নকৰে, মুঠতে ওপৰেৰে গৈছে আৰু নলগাকে টাচ নোহোৱাকে গৈছে, এইটোৱে মেটাৰ কৰে। ঠিক আছে, তাৰ পিছত আহিব পাষ্ট। পাষ্ট মানে হৈছে চেৰাই যোৱা, অসমীয়াত বৰ ধুনীয়া শব্দ এটা আছে, চেৰাই যোৱা, অতিক্ৰম কৰি যোৱা তাৰমানে। ঠিক আছে, মুভমেন্ট বিয়ণ্ড অৰ ইন ফ্ৰন্ট অফ চামথিং, কোনোবা এটা বস্তু পাৰ হৈ যোৱা। ঠিক আছে, আই ৱাক পাষ্ট দ্য স্কুল, তাৰমানে মই স্কুলখন পাৰ হৈ গলো। শ্বি ৰেন পাষ্ট মি, মানে তাই দৌৰি মোক চেৰাই থৈ গল, দৌৰি মোক পাছ পেলাই থৈ গল। ঠিক আছে, সেইটোৱে। চ' পাষ্ট বুলি ক'লে অনলি অতীত নুবুজাই, পাষ্ট বুলি ক'লে কি বুজাই, মুভমেন্ট বিয়ণ্ড অৰ ইন ফ্ৰন্ট অফ চামথিং, মানে কোনোবা এটা বস্তুৰ সন্মুখেৰে বা কোনোবা এটা বস্তু পাৰ হৈ যোৱা বুজায়, তাৰমানে আল্টিমেটলি সন্মুখেৰে যোৱাই বুজায়, পাৰ হৈ যোৱা বুজায়। ৱাক পাষ্ট বা ৰেন পাষ্ট বুলি ক'লে দৌৰি বা খোজকাঢ়ি পাৰ হৈ যোৱা আমি বুজি পাম। ঠিক আছে, চ' প্ৰেপজিচন অফ ডিৰেকশ্যনত বহুত আছে এনেকুৱা প্ৰেপজিচন, ৰাইট। আমি অকল ইম্পৰ্টেণ্ট খিনি চাইছো, ইয়াৰে বাহিৰে কি আছে, থ্ৰু। থ্ৰু মানে জৰিয়তে, দ্বাৰা, থ্ৰু মানে ৰে, দ্বাৰা, দি, ৰে দি দ্বাৰা যে বুজাই অসমীয়াত, সেইটোৱে। মুভমেন্ট ফ্ৰম ওৱান চাইড টু এনাডাৰ উইদিন আ স্পেচ, এটা স্পেচৰ ভিতৰেৰে, এটা নিৰ্দিষ্ট জেগাৰ ভিতৰেৰে এফালৰ পৰা আনফালেৰে গৈছে, মানে হি ৱাক থ্ৰু দ্য টানেল, তাৰমানে সি সুৰংগটোৰে কি কৰিছে, আগবাঢ়িছে। সি কোনফালে গৈছে, তাৰ ডিৰেকশ্যনটো সিফালে হৈছে যিফালে সুৰংগটো গৈছে। ঠিক আছে, দ্য ট্ৰেইন পাছ থ্ৰু দ্য ফৰেষ্ট, মানে হাবিখনৰ মাজেৰে গৈছে।
ইয়াতে থ্ৰুটোৱে কিন্তু জৰিয়তে বা দ্বাৰা বুজোৱা নাই, ইয়াতে সিফালেদি বুজাইছে, হাবিখনেদি মানে গৈছে, ঠিক আছে। থ্ৰুটোৱে কি বুজাই, এন্ট্ৰি মিডল এক্সিট, তাৰমানে থ্ৰু মানে এন্ট্ৰিও হৈছে সিফাল দিয়ে, তাৰে মাজেদি গৈছে আৰু সিফাল দিয়ে ওলাই গৈছে। চাপ'জ ইয়াতে এডাল পাইপৰ পিচ এটা আছে, ঠিক আছে, ইফালৰ পৰা নিগনি এটা আহিছে, নিগনিটো যদি ইফালৰ পৰা যদি দৌৰে, সি কি হব, ইফালেদি গৈ পেলাই ইফালেদি ওলাই আহিছে, তাৰমানে the rat বা the mouse has run through the কি হব, has run through the পাইপ, তেনেকুৱা টাইপ হব বস্তুটো, ঠিক আছে। থ্ৰু মানে সিফালেৰে, সেইটো জেগাৰে কিবা এটা বস্তুৰ ভিতৰেৰে যোৱা, সেইটো থ্ৰু বুলি কয়, ঠিক আছে। ভিতৰলৈ যোৱা বেলেগ, ভিতৰৰ পৰা ওলাই যোৱা বেলেগ, ভিতৰেৰে পাৰ হৈ যোৱাটো বেলেগ, এইটো হব কি, থ্ৰু। তাৰপিছত কি আছে, টুৱাৰ্ড বা টুৱাৰ্ডছ মানে ফালে, কোনোবা এটা নিৰ্দিষ্ট বস্তুৰ ফালে, এইটোকে টুৱাৰ্ডছ বুলি কয়, ঠিক আছে। মুভমেন্ট ইন দা ডিৰেকশ্যন অফ চামথিং, কোনোবা এটা বস্তুৰ ডিৰেকশ্যনত, কোনোবা এটা বস্তুৰ দিশে গতি কৰিছে, তাৰমানে হি মুভ টুৱাৰ্ড দ্য উইণ্ডো, তাৰমানে সি খিৰিকীখনৰ ফালে গ'ল। দ্য ডগ ৰেন টুৱাৰ্ডছ মি, তাৰমানে কুকুৰটো মোৰ ফালে দৌৰি আহিছিল, ঠিক আছে। টুৱাৰ্ডছ মানে ফালে বুজাই, এছটো ব্ৰেকেটত এইকাৰণে আছে, কেতিয়াবা এছ ব্যৱহাৰ হ'ব, কেতিয়াবা নহ'বও পাৰে, ঠিক আছে। চ' এই দুটা হ'ল এক্সাম্পল, আমি টুৱাৰ্ডটো ক'ত ব্যৱহাৰ হয়, কেনেকে হয়, অকণমান গম পালো। নেক্সট কি দিয়া আছে, এৰাউণ্ড। এৰাউণ্ড মানে কি, এৰাউণ্ড মানে মুভমেণ্ট ইন এ চাৰ্কুলাৰ ৰুট অৰ বাইপাছিং চামথিং, মানে কোনোবা এটা বস্তুৰ আশে পাশে, ঠিক আছে। এৰাউণ্ড মানে হৈছে আশে পাশে বা ওচৰেৰে, কোনোবা এটা বস্তুৰ আশে পাশে বা ওচৰেৰে যোৱাটোকে কি বুলি কয়, এৰাউণ্ড বুলি কয়। মুভমেণ্ট ইন এ চাৰ্কুলাৰ ৰুট অৰ বাইপাছিং চামথিং, যেনে হি ৱাকড এৰাউণ্ড দ্য বিল্ডিং, তাৰমানে সি বিল্ডিংটোৰ আশে পাশে খোজ কাঢ়িছিল, বিল্ডিংটোৰ কাষেৰে খোজ কাঢ়িছিল। দ্য ৰিভাৰ ফ্ল'জ এৰাউণ্ড দ্য হিল, তাৰমানে নদীখন কোনফালেৰে যায়, পাহাৰৰ ওচৰেৰে বৈ যায়, ঠিক আছে। চ' এৰাউণ্ডটো তেনেকুৱা চেন্সত ব্যৱহাৰ হ'ব পাৰে, এৰাউণ্ডটো তেনেকুৱাকে ব্যৱহাৰ হ'ব পাৰে, ঠিক আছে। তাৰপিছত যাওঁ আমি নেক্সট কুৱেশ্যনৰ ফালে। নেক্সট কুৱেশ্যন কি দি আছে, ডাউন বা আপ, ডাউন বা আপে কি বুজায়, ডাউন মানে তললৈ, মুভমেণ্ট ফ্ৰম হায়াৰ টু লোৱাৰ, আৰু আপ মানে মুভমেণ্ট ফ্ৰম লোৱাৰ টু হায়াৰ, ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ, ঠিক আছে। যেনে হি ৰেন ডাউন দ্য ষ্টেয়াৰ্ছ, তাৰমানে সি চিৰিৰে তললৈকে দৌৰ দিলে, চিৰিকেইটাৰে। শ্বি ক্লাইম্বড আপ দ্য লেডাৰ, তাৰমানে তাই জখলাডালত কেনেকে বগালে, তলৰ পৰা ওপৰলৈ বগালে। চ' আপ বা ডাউন বুলি ক'লে এইটো কিবাৰ লগতে ব্যৱহাৰ হ'ব, ঠিক আছে। ডাউন বুলি ক'লে তললৈ, আপ বুলি ক'লে ওপৰলৈ, এইটোতো আমি বুজি পাওঁ, ইমানখিনিতো আমি বুজিব পাৰো, হয়নে, সহজ হয়। ইয়াৰে পিছত কি আছে আমি সেইটো চাম। ইয়াৰে পিছত আমাৰ আজি আৰু পঢ়িবলগীয়া বিশেষ নাই, ইয়াৰে পিছত আমি এটা ক্লাছত প্ৰেক্টিচ কৰিম কিছু MCQs, গতিকে সেই ক্লাছটো চাবলৈ নাপাহৰিব। প্ৰেপজিশ্যনৰ কিছু MCQs আপোনালোকৰ কাৰণে লৈ আনিম, কিন্তু যিখিনি বেচিক ৰুলছ আছিলে, বেচিক ৰুলছখিনি আমাৰ পঢ়া শেষ হৈছে, গতিকে আই হোপ এইখিনি আপোনালোকে বুজি পালে। অলমষ্ট 45টা মান আমি বেলেগ বেলেগ ধৰণে প্ৰেপজিশ্যন ক'ত বহে আমি ডিছকাছ কৰিলো, গতিকে এইখিনি যদি ভালকে চোৱা যায়, এইখিনি যদি ভালকে কামত খটুৱা যায়, তেতিয়াহ'লে ভাল হ'ব আৰু বেছি একো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে যদি যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে পঢ়ে, এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে, তেতিয়াহ'লে ক'ত যোগাযোগ কৰিব আমাক, আমাৰ এই টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। এইটো হৈছে ইকুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল, য'ত অলৰেডি অলমষ্ট 27,000 ষ্টুডেণ্ট জড়িত হৈ আছে। আপোনালোকে ইয়াতে জইন কৰি পেলাই আমাৰ সকলো ধৰণৰ নটিফিকেশ্যন বিলাক পাব পাৰে। আমি লঞ্চ কৰা কোৰ্চ হওক, আমি লঞ্চ কৰা মক টেষ্ট হওক, আমাৰ ফ্ৰী কোৰ্চ, পেইড কোৰ্চ, গোটেইবিলাকৰ বিষয়ে, লগতে ক্লাছৰ স্কেডিউল চববিলাক ইয়াতে গম পাই যাব। লগতে এই যিখিনি ইউটিউবত ফ্ৰী ক্লাছেছ আপোনালোকে পাই আছে, এই ক্লাছেছ বিলাকৰ যদি আপোনালোকক PDF লাগে, তেতিয়াহ'লে ক'ত পাব, সেইটো মোৰ নিজা চেনেলত পাব। এই চেনেলটো, এইটো হৈছে ইমন ছাৰ টিচেছ, এইটো মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল, য'ত প্ৰায় 2000 মান ষ্টুডেণ্ট অলৰেডি জড়িত হৈ আছে মোৰ সৈতে। চ' গতিকে যদি আপোনালোকে বিচাৰে, এই দুটা চেনেলত আজিয়ে জইন কৰিব পাৰে, কাৰণ 1 নম্বৰ কথা বিনামূলীয়া হয়, 2 নম্বৰ কথা অকল লাভে হ'ব আপোনালোকৰ, বেলেগ একো স্বাৰ্থ নাই ইয়াতে, বা একো ইয়াতে ব্যৱসায়ৰ কথা নাই, ঠিক আছে। গতিকে ক'বলগীয়া ইমানখিনিয়েই, আজিলৈ ইয়াতে সামৰিছো। আশা কৰো প্ৰেপজিশ্যনৰ যিখিনি বস্তু আমি বুজালো, আপোনালোকে ভালকে বুজি পালে, আৰু আমাক কমেন্ট কৰি জনাব যে ভালকে বুজিছে নে নাই, বা বুজোৱাখিনিত কিবা থাকি গ'ল নেকি, বা বুজাত কিবা অসুবিধা হ'ল নেকি, ঠিক আছে। ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।